জিলাৰ আইমাতৃ সমাজৰ সহযোগত আৰু মণিকাঞ্চন যি দিহানাম দলৰ উদ্যোগত আজি আমাৰ ৰুদ্ৰসাগৰ মহামিলন তীৰ্থৰ এই নামঘৰ প্ৰাংগণত যি আমাৰ শিৱসাগৰকে ধৰি আৰু যোৰহাটৰো দাঁতিকাষৰীয়া আমাৰ শিৱসাগৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চল আছে তাৰো যি প্ৰায় 1000ৰ অধিক যি আয়তীয়ে আমাৰ আজি আইমাতৃসকলে আজি দিহানামৰ এই প্ৰদৰ্শন অনুষ্ঠান কৰিলে। তাত আমাৰ মূল অনুষ্ঠানটোৰ যি গুৰি ধৰিলে নামৰ যি আঁত ধৰিলে তেওঁ হৈছে আমাৰ সকলোৱে চিনাকি অসমৰ আটাইতকৈ জনপ্ৰিয় এটা দিহানামৰ দলনেত্ৰী আছিলে তেওঁ ৰংপুৰ দিহানামৰ দলৰ আৰু তেওঁ বৰ্তমান এই অনুষ্ঠানটোৰ আঁত ধৰিলে আৰু তেওঁ আঁত ধৰাৰ এই অনুষ্ঠানটোত আজি খুব সুন্দৰকৈ এই এখন গাঁৱৰ ৰাইজে ইয়াত সহযোগ কৰিলে আৰু আমি বিচাৰিছোঁ যে আধ্যাত্মিকতাৰ যি চিন্তা চেতনাৰে আমাৰ আইমাতৃ সমাজ আগবাঢ়িছে এই আগবঢ়াৰ এই পদক্ষেপবিলাকত আমি নৱপ্ৰজন্মৰো সহায় সহযোগিতা আগবঢ়াই বিচাৰিছোঁ। লগতে আমাৰ ইয়াত আজি যিখিনি মানুহে আমাৰ প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগিতা আৰ্থিক হওক মানসিক হওক শাৰীৰিক হওক যি ধৰণে তেওঁলোকৰ সহায় সহযোগিতা কৰিলে তাত আমি সকলোৱে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈছোঁ আৰু অনাগত দিনতো এই সকলোৱে যাতে এনেধৰণৰ অনুষ্ঠান অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত এনেকুৱা অনুষ্ঠান যাতে পাতি থাকিবলৈ তেওঁলোকক প্ৰভু ভগৱন্তই যেন সুস্বাস্থ্য ৰাখে আৰু তেওঁলোকৰ অনাগত দিনবোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ইয়াকে কৈ মই তেওঁলোকৰ এই অনুষ্ঠানটোৰ যে আজি সফল সমাপন ঘটিলে ইয়াত লৈ আমি নথৈ সুখী হৈছোঁ। ধন্যবাদ।